চোৰৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিলে কাছাৰ আৰক্ষীয়ে এজন দুজন নহয় মুঠ 21জন চোৰক গবাই চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষীয়ে। আৰু কাছাৰ জিলাৰ শিলচৰ চহৰত এই বিশেষ অভিযান চলিছিল আৰু এই অভিযান কালত মুঠ 21জন গবাই চোৰক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। আৰু লগতে বিভিন্ন চুৰিৰ সামগ্ৰীও কাছাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। সোণৰ অলংকাৰ সহ মোবাইল টিভি আদিকে ধৰি বিভিন্ন চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কাছাৰ আৰক্ষীয়ে। কাছাৰ আৰক্ষীৰ এই এক বিশেষ অভিযান চলিছিল আৰু বিশেষ অভিযান কালত দেখা গৈছে যে মুঠ 21জন গবাই চোৰক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। আৰু শিলচৰ চহৰৰ বিভিন্ন স্থানত বিভিন্ন সময়ত এই চোৰসকলে বিভিন্ন চুৰি কাণ্ড সংঘটিত কৰি আহিছিল আৰু ইয়াৰ পাছত দেখা গৈছিল যে এই চোৰৰ বিৰুদ্ধে অভিযানত নামিছিল কাছাৰ আৰক্ষী আৰু একেই নিশাই কাছাৰত মুঠ 21জন গবাই চোৰক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। মোৰ লগত আছে কাছাৰ আৰক্ষী অধীক্ষক নুমাল মহাতা, মই তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। আচ্ছা ছাৰ, চোৰৰ বিৰুদ্ধে এক বৃহৎ সাফল্য লাভ কৰিছে আপোনালোকে, মুঠ 21জন গবাই চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। যিবিলাক চুৰি কাৰ্য সাধাৰণতে যিবিলাক সংগঠিত হৈ থাকে সেইবিলাকে এটা সাধাৰণ ৰাইজৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, যাৰ কাৰণে আমি এই এটা বিশেষ অভিযান চলাইছিলোঁ আৰু বিশেষ অভিযান কালত আমি 21জন চোৰক আমি ধৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু যোৱাকালি আমি এটা বিশেষ ইনপুট লাভ কৰিছিলোঁ, যিটো ইনপুটত আমি গম পাইছিলোঁ যে কিছু সংখ্যক লোক মানে 4-5জনমান লোক তেওঁলোকে ৰাঙিখাৰীৰ এটা বিশেষ অঞ্চলত আনডিছক্ল'জ এটা ডেষ্টিনেশ্যনত তেওঁলোকে বহিছে আৰু তেওঁলোকৰ মাজত কাজিয়া হৈছে যে তেওঁলোকৰ নিজৰ এৰিয়া অফ জুৰিছডিকশ্যন, য'ত কোনোবাই গৈ পেলাই তেওঁলোকে এৰিয়া চুৰ কৰিব নোৱাৰে, বেলেগ এজন গৈ তাত চুৰ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ এটা বৈঠক হৈছে বুলি আমি খবৰ পাইছিলোঁ। আৰু সেইটো ভিত্তিত গম পাই যেতিয়া আমি এটা বিশেষ অভিযান গোটেই ৰাতি আমি চলাইছিলোঁ, কিছু সংখ্যক লোকক যেতিয়া আমি আটক কৰোঁ, তেওঁলোকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আমি বাকী লোককো ধৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু এই যিসকল লোকক আমি ইতিমধ্যে আমি এপ্ৰিহেণ্ড কৰিলোঁ, ধৰিলোঁ, তেওঁলোকৰ পজিশ্যনৰ পৰা বৃহৎ সংখ্যক সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই যিটো আমাৰ অভিযান চলিছে, 3টা টীম আমি ইয়াত গঠন কৰি দিছিলোঁ আৰু 3টা টীমত 3জনকৈ আমাৰ DSP তাৰ নেতৃত্বত আছিলে আৰু আমি নিজে আৰু এডিশ্যনেল SP ক্ৰাইম আমাৰ লগত আছিলে। আমি গোটেই বিষয়টো আমি তত্ত্বাৱধান কৰিছোঁ, গোটেই নিশা আমি এইটো কৰিছোঁ, মনিটৰ কৰিছোঁ। আৰু যেতিয়া এই গোটেই বস্তুখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ, তাৰ লগতে এওঁলোকক এতিয়া জোৰ তদন্ত আমি চলাই আছোঁ আৰু তদন্ত কালত যাতে আৰু কিবা বস্তু যদি আমি উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে এই যি অভিযান আছে, এই অভিযান আমাৰ অব্যাহত থাকিব আৰু শিলচৰবাসী ৰাইজৰ জীৱন আৰু নিৰাপত্তাৰ দায়িত্ব আমাৰ লগত আছে। আমি কাছাৰবাসী ৰাইজৰ নিৰাপত্তাজনিত দিশ আমি সকলো সময়তে চাওঁ, তেওঁলোকক যাতে ভয় ভীতি নোহোৱাকৈ তেওঁলোকে যাতে থাকিব পাৰে, তেওঁলোকে এই যি চোৰৰ সন্ত্ৰাসৰ পৰা যাতে তেওঁলোকে সম্পূৰ্ণৰূপে মুক্ত পায়, তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক আমি অপৰাধমুক্ত কৰিবৰ কাৰণে যিখিনি তেওঁ চেষ্টা কৰিছে, তাৰ কাৰণে আমাৰ এই এটা সৰু প্ৰচেষ্টা আমি হাতত লৈছোঁ। আৰু এই প্ৰচেষ্টা আমাৰ অহৰহভাৱে চোৰৰ বিৰুদ্ধে যিটো অভিযান আছে, আমাৰ অভিযান চলি থাকিব। হয়, নিশ্চয়কৈ এইদৰে চোৰৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিলে কাছাৰ আৰক্ষীয়ে। আৰু কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মহাতাই জানিবলৈ দিয়া মতে শিলচৰ চহৰৰ ৰাংগিৰখাৰী অঞ্চলত এক গোপন বৈঠক চলি আছিল। এই চোৰসকলৰ তেওঁলোকৰ এৰিয়া লৈ এটা বৈঠক চলি আছিল আৰু এই গোপন বৈঠকৰ সূত্ৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল। আৰু এই অভিযান কালত প্ৰথমতে কেইজন চোৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু ইয়াৰ পাছত এই চোৰ কেইজনৰ সূত্ৰৰ ভিত্তিত বা তেওঁলোকক সোধপোছৰ অন্তত মুঠ 21গৰাকী গবাই চোৰক গ্ৰেপ্তাৰ কৰিছে। আৰু মই পুনৰ দেখুৱাৰ চেষ্টা কৰিম যে এই যি চুৰিৰ সামগ্ৰী আপোনালোকে দেখি আছে যে ৱাটাৰ পাম্প সহ LED টিভি, মোবাইল ফোন, এণ্ড্ৰইড মোবাইল ফোন, সোণৰ সামগ্ৰী সহ বিভিন্ন চুৰি সামগ্ৰী কাছাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আৰু মুঠ 21জন চোৰ গবাই চোৰ কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই চোৰসকলে মূলতঃ শিলচৰ চহৰত বিগত দিনত দেখা গৈছিল যে সন্ত্ৰাস চলাই আহিছিল আৰু এই চোৰ কেইজনে। আৰু এই চোৰৰ বিৰুদ্ধে অভিযানত নামি দেখা গৈছে যে একেই নিশা শিলচৰ চহৰৰ বিভিন্ন স্থানৰ পৰা মুঠ 21জন চোৰক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে।